হাই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো এই বিষয়টো হল আমাৰ দশমমান শ্ৰেণী বিজ্ঞানৰ পঞ্চম অধ্যায় কি আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন যাক আমি কি বুলি কোৱা হয় periodic classification of elements periodic classification of elements ইয়াতে আমাৰ কি যে এলিমেন্টস এটা আমি এলিমেন্টস বিলাক আমি অধ্যয়ন কৰি আহিছো এটা যদি আমাৰ কোৱা হয় যে কিমানটা এলিমেন্টস আছে তাৰ মানে কিমানটা মৌল আছে তেতিয়া আমি সবেই জানো যে আমাৰ কি হ'ব আমাৰ 118টা 118টা মৌল আছে তেলে এই মৌল বিলাক আমি কি কৰিব লাগে এতিয়া যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন তাৰ মানে periodic classification আমি এটো পৰ্যায়ক্ৰমে আমি কি কৰিব লাগে হিয়তা শ্ৰেণী বিভাজন কৰা হৈছে এটা ধৰক আমি এনে কিটামান মৌল আনিলো আনি কি কৰা হল হেকেটা আমাৰ এটা গুট কৰি দিলো হেনেকা আমাৰ হ'ব নেকি নহয় তেতিয়াল এই শ্ৰেণী বিভাজন কৰিবলৈ হলে কি হ'ব লাগিব তাৰে কিছুমান ধৰ্মৰ ওপৰত কিছুমান নীতি নিয়মৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে এইবিলাক আমাৰ শ্ৰেণী বিভক্ত বা গুটত সজোৱা হৈছে এতিয়া আমাৰ এইবিলাক আমাৰ শ্ৰেণীভুক্ত কিয় কৰা হয় কিয় শ্ৰেণী বিভাগ কৰা হয় তাৰ ওপৰত কিয় গুৰুত্ব দিয়া হৈছে এতিয়া চাওক আমি যদি যিকোনো বস্তু যদি আমি কি হয় শৃংখলাবদ্ধভাৱে যদি আমি ৰাখো বা সজাও তেতিয়া সেই বস্তুটো আমাৰ কি কৰা হয় তাৰে বিষয়ে আমাৰ অধ্যয়ন কৰিবলৈ আমাৰ কি হয় সুবিধা হয় তাক আমি ব্যৱহাৰ কৰিবলৈ আমাৰ কি হয় সুবিধা হয় যেনেকুৱা আমি যদি কোনবা এটা যদি আমি ঔষধৰ দোকানত যদি যাওঁ ফাৰ্মাসিত যদি যাওঁ তেতিয়াহলে কি হয় যে আমি সাধাৰণতে আমি কি কিবা এটা ঔষধ যদি আমাৰ লাগে সৰু কাগজ এটুকুৰা যদি আমি এটা ঔষধৰ নাম লিখি লৈ যাওঁ যদি তেতিয়াহলে আমাৰ সেই দোকানত থকা সেই লৰাবিলাক বা সেই ফাৰ্মাসিত থকা কৰ্মচাৰীক যদি আমি দিয়াৰ লগে লগে কি হয় পুতুককে হিয়তে কি কৰিব পাৰে আমাৰ সেই ঔষধটো বিচাৰি উলাই দিব পাৰে কিন্তু তাতে আমাৰ হাজাৰ হাজাৰ কি থাকে ঔষধ থাকে কিন্তু পুতুককে হেতু কেনেকে বিচাৰি উলাই দিব পাৰে তাৰ কাৰণটো হল আমি যদি হেতু যদি আমি লক্ষ্য কৰো দেখা পাও যে তাতে আমাৰ যিমান বিলাক ঔষধ আছে সেইবিলাক শ্ৰেণী বিভক্ত কৰা আছে যেনেকুৱা তাতে যদি আমাৰ সাপোজ আমি তাতে আমি যদি লক্ষ্য কৰো তাৰ ইএনটিৰ ঔষধ বিলাক কি আছে একেলগে ৰাখা আছে তাতে ক্ৰীম বিলাক একেলগে ৰাখা আছে বেবিৰ ঔষধ বিলাক বেলেগ কেস আছে বেলেগ সেলফত আছে যেনেকৈ আমাৰ বিপিৰ বিলাক বেলেগ আছে ডায়াবেটিস বেলেগ আছে হাৰ্টৰ ঔষধ বেলেগ আছে কিডনিৰ ঔষধ বিলাক বেলেগ আছে হয় নাই টনিক্স বিলাক বেলেগ আছে বিভিন্ন ধৰণৰ সাবন বিলাক বেলেগ আছে গতি এইবিলাক কি কৰিছে হিয়তে তাৰ মানে এৰেঞ্জ কৰি থোৱা হৈছে যাৰ কাৰণে আমাৰ সেই ঔষধৰ নামটো দেখাবলা এইটো দেখুন এইটো ঔষধ তেল সেই সেলফটো লৈ চকু দিয়ে আৰু হেতু তাৰ পৰা বিচাৰি উলাই ফুনকালে দিব পাৰে গতি সেই কাৰণে আমাৰ কি হয় যেতিয়া আমাৰ মৌলবিলাক যেতিয়া আৱিষ্কৃত হল তেতিয়া আমাৰ কি হল চিন্তা চৰ্চা চলিল যে এইবিলাক আমি সহজতে আমি কেনেকৈ তাৰ মানে ব্যৱহাৰ বা আমি ইহত ষ্টাডি আমি কৰিব পাৰো অধ্যয়ন কৰিব পাৰি তাৰ কাৰণে কি হয় চিন্তা চৰ্চা অনুযায়ী এইবিলাক কি কৰা হয় তাৰ মানে সজাব খুজিলে এৰেঞ্জ কৰিব খুজিলে কিহৰ ওপৰত এৰেঞ্জ কৰিব খুজিলে তাৰে ভিতৰত আমাৰ যিজন আমাৰ অনাৰেবল আমাৰ সাইন্টিষ্ট কেমিষ্ট তাৰ মানে ৰাসায়নিকবিদ কৰ আমাৰ জাৰ্মানৰ তেখেতৰ নাম আছিল কি আছিল যে জোহান ওলফগ্যাং ডুবেইনাৰ্ছ তেখেতে আমাৰ কি কৰিছিল আমাৰ এই মৌলবিলাকক কি কৰিছিল সজাইছিল আৰু কিহৰ ওপৰত সজাইছিল জানেনে সেইবিলাক আমাৰ সজাইছিল কি যে আমাৰ এই পাৰমাণৱিক ভৰবিলাকৰ বৰ্ধিত ক্ৰমতান সজাইছিল তাৰ যিবিলাকৰ পাৰমাণৱিক ভৰ কম আছে সেইবিলাক আগত তাৰ পিছত বেছি থকা বিলাক পিছত এনেকে কি কৰিছিল এনেকে সজাইছিল কোনে সজাইছিল এই ডবেৰেইনাৰে এইটো সজাইছিল আৰু এই ডবেৰেইনাৰে এইবিলাক সজাওতে কি হৈছিল সেই সময়ত যিমান বিলাক আমাৰ মৌল আছিল সেই মৌলবিলাকক দেখা গৈছিল কি যে তিনিটা মৌল কি কৰিছিল একটা স্তম্ভত কি কৰিছিল স্থান দিছিল
আৰু সেই মৌলবিলাক কিহৰ ওপৰত যে সেই মৌলবিলাকৰ ধৰ্মৰ ওপৰত আৰু সেই মৌলবিলাকৰ গোটেইকেইটা একেটা বৰ্গৰ বা একেটা স্তম্ভৰ এই মৌলবিলাকৰ গোটেইকেইটা কি থাকে একে ধৰ্ম আছে সেইকাৰণে একেলগে স্থান দিছিল আৰু কিহৰ ওপৰত যে বৰ্ধিত পাৰমাণৱিক ভৰৰ ওপৰত আৰু দেখা যায় যে প্ৰত্যেকটো আমাৰ সেই গোটত কেইটা মৌল আছিল তিনিটা আছিল গতিকে সেইকাৰণে আমাৰ কি কৰিছিল সেই বৰ্গবিলাকক আমাৰ কি কোৱা হয় এই ডবেৰেইনাৰ ট্ৰায়াডছ বুলি কোৱা হয় ডবেৰেইনাৰ ট্ৰায়াডছ ট্ৰাই মানে তিনিটা মৌল আছে সেইকাৰণে ডবেৰেইনাৰ ট্ৰায়াডছ বুলি কোৱা যায় বুজি পাইছে আৰু এই ডবেৰেইনাৰ্ছে কি কৰিছিল এনেকৈ তাৰমানে গ্ৰুপ কৰি কৰি কিমানটা গ্ৰুপ কৰিব পাৰিছিল যে মাথোন তিনিটা গ্ৰুপ কৰিছিল আৰু প্ৰত্যেকটো গ্ৰুপত কেইটাকে মৌল আছিল তিনিটাকে মৌল আছিল কেতিয়াবা আহি যাব পাৰে যে ডবেৰেইনাৰ গ্ৰুপবিলাকত বা স্তম্ভবিলাকত কেইটাকে মৌল ভৰোৱা আছিল তাতে আমাৰ কি কৰা আছিল তিনিটাকে মৌল ভৰোৱা আছিল আৰু এই মৌলবিলাকৰ এটা বিশেষত্ব এই যে এতিয়া আমাৰ ইয়াতে তিনিটা আমাৰ মৌল আছে যেনেকৈ প্ৰথম আমাৰ যদি ট্ৰায়াডছ যদি আমি লওঁ স্তম্ভ তে দেখা যায় কি লিথিয়াম সোডিয়াম আৰু পটাছিয়াম আছে এতিয়া এই লিথিয়ামৰ যিটো পাৰমাণৱিক ভৰ সেইটো কিমান আছে লিথিয়ামৰ 6.9 আছে আৰু শেষৰটো থাৰ্ড নম্বৰ তৃতীয় নম্বৰটো আছে পটাছিয়ামৰ কিমান আছে 39.0 আছে এই দুটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 9.15 carry 1 ইয়াক হাতত থাকি গ'ল তেতিয়া 3 আৰু 1 কিমান হ'ল 4 কিমান হ'ল 45.9 ইয়াৰ যদি আমি এভাৰেজ গড় যদি লওঁ তেতিয়াহ'লে আমি কি পাম 2 দিয়ে আমি যদি হৰণ কৰোঁ 2 5ৰ মাজতো 2 হাতে 1 থাকি যাব 19ৰ মাজত কি হ'ব 9 আৰু 1 থাকি যাব তেতিয়াহ'লে 10 হ'ব 10ৰ মাজত 5 তেতিয়াহ'লে ইয়াৰ যিটো আমাৰ গড়টো আমি কিমান পালোঁ যে এই 22.95 সেইটো আমাৰ ডবেৰেইনাৰ্ছে কৈছিল যে এই প্ৰথম যিটো মৌল থাকিব আৰু শেষৰ যিটো মৌল থাকিব ফাৰ্ষ্ট আৰু যিটো তৃতীয় প্ৰথম আৰু তৃতীয় মৌলৰ দুটা যিটো পাৰমাণৱিক ভৰ হ'ব সেই পাৰমাণৱিক ভৰ দুটা যদি আমি গড় লওঁ সেই গড়টো আমাৰ কি হ'ব এই মাজৰ যিটো মৌল থাকিব সেই মৌলটো পাৰমাণৱিক ভৰ কি হ'ব সমান ৰাফলি সমান তাৰমানে কি হ'ব প্ৰায় সমান হ'ব একেবাৰে যে সমান হ'ব সেইটো নহয় তাৰ ওচৰে পাজৰে থাকিব এতে আমাৰ কি আছিল সোডিয়ামত দেখা যায় কি 23 আমি ইয়াতে কিমান পাইছো 22.95 প্ৰায় সমান হ'ব এটা আমাৰ কি বুলি কোৱা হয় ৰাফলি এভাৰেজ তাৰমানে প্ৰায় গড়টো হ'ব ইয়াৰ গড় যিমান হ'ব প্ৰায় তাৰ সমান হয় বুজি পাইছে নিশ্চয় এতিয়া যদি আমি এই দ্বিতীয় স্তম্ভটো যদি লওঁ ট্ৰায়াডছ যদি লওঁ তেতিয়া তাতে আমাৰ আছে কেলছিয়াম আছে 40.1 তাৰপিছত তৃতীয়টো আমাৰ আছে বেৰিয়ামৰ আছে 137.3 এই দুটা যদি আমি যোগ কৰোঁ কিমান পাম তেতিয়াহ'লে হ'ব এইটো 4 আৰু এইটো হ'ব 7 1 আৰু 2 দিয়ে হৰণ কৰিলে 17ৰ মাজত 8 1 17ৰ মাজত 8 1 দশমিক 14ৰ মাজত 7 কিমান হ'ব 88.7 এইটো আমাৰ কি আছিল এভাৰেজ এতিয়া ইয়াৰ মাজৰ মাছ কি আছে ষ্ট্ৰনচিয়াম তাৰ কিমান আছে 87.6 গতিকে প্ৰায় 1 ডিফাৰেন্স হৈ আছে সেইকাৰণে কোৱা হৈছে যে ইয়াৰ যিটো প্ৰথম আৰু তৃতীয় এই দুটা পাৰমাণৱিক ভৰ যদি আমি ঘৰ লওঁ হুবহু দ্বিতীয়টো পাৰমাণৱিক ভৰ আমি নাপাওঁ কিন্তু আমি কি হয় এইটো ৰাফলি এইটো প্ৰায় তাৰমানে তাৰ পাৰমাণৱিক ভৰ সমান হয় অলপ ইফাল তাৰমানে থাকে এইটো হ'ল ইয়াৰ বিশেষত্ব তেতিয়াহ'লে আমি কি বুজি পালোঁ যে আমাৰ যিটো ডবেৰেইনাৰে কি কৰিছিল ট্ৰায়াডছ মানে 3 তিনিটাকে মৌল কি কৰিছিল তিনিটাকে মৌল আমাৰ কি কৰিছিল ডবেৰেইনাৰ্ছে ষ্টাডি কৰি একে ধৰ্ম তিনিটাকে মৌল একোটা গোটত সজাইছিল সেইকাৰণে এই গোটবিলাক
বা এই স্তম্ভবিলাকৰ এই গোটবিলাক মৌলৰ গোটবিলাকক কি বুলি কোৱা হয় ট্ৰায়াৰ্ছ বুলি কৈছিল আৰু ডুবেইনাৰ্ছে কিমানটা ট্ৰায়াৰ্ছ সজাইছিল বনাইছিল এই ডুবেইনাৰ্ছে 3টা ট্ৰায়াৰ্ছ কি কৰিছিল বনাইছিল তাৰমানে সমৰ্থ হৈছিল 3টা ট্ৰায়াৰ্ছ তাৰমানে সজাবলৈ কি হৈছিল সমৰ্থ হৈছিল কিন্তু সেই সময়ত যথেষ্ট পৰিমাণৰ কি মৌল নাছিল যদিও এই ইয়াত আমাৰ 9টা মৌলহে সজাইছে এৰেঞ্জ কৰিছে কিন্তু ইয়াতকৈ আৰু বহুত পৰিমাণৰ বেছি মৌল আছিল তাৰমানে গোটেইখিনি মৌলক তাৰমানে কি এই ট্ৰায়াৰ্ছৰ অন্তৰ্ভুক্ত কৰিব পৰা নাছিল বা কৰা নাছিল তাৰমানে কি হৈছে এইখিনিকে আমাক কোৱা হ'ব যে এই ডবেইনাৰ্ছৰ সেইখিনি আছিল তেখেতৰ সীমাবদ্ধতা যিখিনি আমাৰ ডিছকাশ্যন কৰিছিল তাৰে সীমাবদ্ধতা কি আছিল যে ডবেইনাৰ্ছৰ সময়ত যিমানবোৰ মৌল আছিল গোটেইকেইটা বা সেই সকলোবিলাক মৌলই কি কৰিব পৰা নাছিল ডবেইনাৰ্ছে তাৰমানে সজাব পৰা নাছিল তাৰমানে তেখেতৰ নিয়মৰ মাজেদি একে ধৰ্মৰ মৌলবিলাকৰ একোটা গোটত সজাওঁতে গোটেইকেইটাক তাৰমানে সজাব পৰা নাছিল সেইকাৰণে আমাৰ এইটোৱে আছিল আমাৰ কি ডবেইনাৰ্ছ ট্ৰায়াৰ্ছত দেখা যায় যে এইটো আমাৰ তেখেতৰ সীমাবদ্ধতা আছিল লিমিটেশ্যন আছিল গতিকে আমাৰ এই ডবেইনাৰ্ছৰ কথাখিনি নিশ্চয় বুজি পালে আপোনালোকে নিশ্চয় বুজি পাইছে যদি এতিয়া এই ডবেইনাৰ্ছৰ পিছত আমাৰ আৰু এজন কি আছিল সাইন্টিষ্ট আছিল তেখেত হল আমাৰ কি ইংলিছ সাইন্টিষ্ট তাৰমানে ইংলেণ্ডৰ ব্ৰিটিছৰ সাইন্টিষ্ট আছিল তেখেতৰ নাম কি আছিল জন নিউল্যান্ডছ আছিল কি নাম আছিল জন নিউল্যান্ডছ জন নিউল্যান্ডছ জন তেখেতৰ নাম আছিল জন নিউল্যান্ডছ আৰু তেখেতে কোৰ মানুহ আছিল এই সাইন্টিষ্টজন বৈজ্ঞানিকজন কোৰ আছিল যে ব্ৰিটিছৰ আছিল ইংলিছ সাইন্টিষ্ট এটা আছিল জন নিউল্যান্ডছ এই জন নিউল্যান্ডছে কেনেকৈ এৰেঞ্জ কৰিছিল এই জন নিউল্যান্ডছে আমাক কি কৈছিল এইটাকে এলিমেন্টছক একটা শাৰীত লৈছিল যেনেকৈ হাইড্ৰজেনৰ প্ৰথম দিছিল আৰু এটা কথা এই জন নিউল্যান্ডছৰ সময়ত আমাৰ কি আছিল 56টা মৌলত আমাৰ কি হৈছিল আৱিষ্কৃত হৈছিল আৰু তেখেতে কি কৰিছিল এই গোটেইকেইটা মৌলকে তাৰমানে সজাবলৈ সমৰ্থ হৈছিল তেখেতৰ নিয়ম অনুযায়ী আৰু কোৰ পৰা আৰম্ভ কৰিছিল প্ৰথম মৌল আমাৰ হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু লাষ্টত 56 নম্বৰ মৌল যেটা আমাৰ থৰিয়াম আছিল এই থৰিয়ামত যাই কি কৰিছিল এইটো শেষ কৰিছিল যেনেকৈ হাইড্ৰজেন হিলিয়াম সেই সময়ত আৱিষ্কৃত নাছিল কি হয় হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন ফ্লোরিন নিয়ন নাই সোডিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন তাৰপিছত পটাছিয়াম ক্যালসিয়াম এনেকুৱাকৈ তাৰমানে কি কৈছিল সজাইছিল আৰু তেখেতে কিহৰ ওপৰত সজাইছিল এইটো কথা আমি জানিবলগীয়া তেখেতে এই মৌলবিলাকক সজাইছিল এই সিহঁতৰ ৰাসায়নিক ধৰ্ম আৰু কি সেই মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত হাৰত কি কৰিছিল এই মৌলবিলাকক সজাইছিল এৰেঞ্জ কৰিছিল এৰেঞ্জ কৰাৰ পিছত তেখেতে দেখা পাইছিল কি যে আমি এনেকৈ যদি লেখো এটা আমাৰ যিটো সংগীতৰ এটা মিউজিকৰ সিস্টেমৰ আমাৰ যে এটা হেৰি আছে যেটো আমাৰ সা ৰে গা মা পা দা নি নিৰ পিছত কি আহিব আকৌ সা আহিব আকৌ ৰে আকৌ কি হ'ব গা সৱাত এনেকৈ তাৰমানে চলি থাকিব
তেখেতে আমাৰ এই মৌলবিলাকক এনেকৈ আমাক কি সজাইছিল, এৰেঞ্জ কৰিছিল। কৰাৰ পিছত ক'লে যে আমি এই এৰেঞ্জৰ পিছত আমি যিটো মৌলৰ পৰাই আমি প্ৰথমতে আৰম্ভ নকৰোঁ কিয়, আমি যেনিবা আমি ছ'ডিয়ামৰ পৰা আৰম্ভ কৰিছোঁ, লিথিয়ামৰ পৰা আৰম্ভ কৰিছোঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা আমি 8 নম্বৰ যিটো এলিমেণ্ট বা মৌলত পাম, সেই 8 নম্বৰ মৌলটোৱে কি কৰে, তাৰমানে এই য'ৰ পৰা আৰম্ভ কৰিছোঁ সেই মৌলটোৰ লগত তাৰ ধৰ্মবিলাক কি থাকে, একে থাকে। ৰাসায়নিক ধৰ্ম, তাৰপিছত ভৌতিক ধৰ্ম, সব ধৰ্মবিলাক কি হয় তাৰ লগত মিলি থাকে। যেনেকৈ আমি কওঁ 1 2 3 4 5 6 7 8, 8 নম্বৰত কি আছে, ছ'ডিয়াম। লিথিয়ামৰ পৰা আৰম্ভ কৰিলে 8 নম্বৰ কি হয়, ছ'ডিয়াম। তাৰমানে এই লিথিয়াম আৰু ছ'ডিয়ামৰ এই প্ৰপাৰ্টিটো কি হ'ব, একে পাম। ঠিক একেদৰে আমি যদি কাৰ্বনৰ পৰা ষ্টাৰ্ট কৰোঁ 1 2 3 4 5 6 7 8, 8 নম্বৰত কি আছে আমাৰ সিলিকন। তাৰমানে এই কাৰ্বনৰ ধৰ্ম আৰু সিলিকনৰ ধৰ্ম কি হয়, হুবহু একে পোৱা যায়। ঠিক আমি যদি অক্সিজেনৰ পৰা আৰম্ভ কৰোঁ 1 2 3 4 5 6 7 8, 8 নম্বৰ কি আছে ছালফাৰ। ছালফাৰ আৰু অক্সিজেনৰ ধৰ্ম একে। ছালফাৰৰ যোজ্যতা 2, অক্সিজেনৰ যোজ্যতা 2। ছালফাৰে 2টা ইলেক্ট্ৰন কি কৰিব পাৰে, গ্ৰহণ কৰিব পাৰে। অক্সিজেনেও 2টা ইলেক্ট্ৰন কি কৰে, গ্ৰহণ কৰি কি হয় আমাৰ নিগেটিভ আয়নৰ সৃষ্টি কৰে। গতিকে এনেকুৱা আমাৰ কি দেখা যায় যে প্ৰত্যেকটো এই এৰেঞ্জ কৰাৰ পিছত দেখা যায় যে প্ৰত্যেকটো 8 নম্বৰ এলিমেণ্টছ আমি য'ৰ পৰাই আৰম্ভ কৰোঁ তাৰে 8 নম্বৰ এলিমেণ্টছটো কি হয়, তাৰ প্ৰথমটো এলিমেণ্টছৰ বা মৌলৰ ধৰ্মৰ লগত একে দেখা যায়। যেনেকুৱা এতিয়া আমাৰ এই সাৰেগামাৰ লগত তুলনা কৰিছে। কেনেকৈ কৰিছে, যে এতিয়া ধৰক আমি এতিয়া গাৰ পৰা যদি ষ্টাৰ্ট কৰোঁ 1 2 3 4 5 6 7 8, 8 নম্বৰ কি আহিছে, গা। গাৰ পৰা ষ্টাৰ্ট কৰিলে আমি গাই আহিব। আমি যদি চাৰ পৰা যদি আমি আৰম্ভ কৰোঁ 8 নম্বৰ আহি আমাৰ আকৌ আহি কি হ'ব, চাহ হ'ব। গতিকে আমি বেৰিয়ামৰ পৰা আহিলে আকৌ আমাৰ বেৰিয়াম আহিব লাগে। বেৰিয়াম নহয় আমাৰ মেগনেছিয়াম আহিব। কিন্তু এই মেগনেছিয়ামৰ ধৰ্ম আৰু বেৰিয়ামৰ ধৰ্ম কি হ'ব, তেতিয়াহ'লে একে হ'ব। যেহেতু ইয়াতে মাৰ পৰা ষ্টাৰ্ট কৰিলে আমি আকৌ মা পাম 8 নম্বৰত। সেইকাৰণে আমাৰ কি হয়, এই সংগীত ছিষ্টেমৰ এই সাৰে গামাৰ লগত কি কৰিছে, ইয়াৰ ধৰ্মবিলাক কি কৰিছে, তুলনা কৰিছে। কোনে কৰিছে, আমাৰ এই জন নিউল্যান্স সাইণ্টিষ্টজনে কৰিছিল। আৰু সেইকাৰণে কোৱা হৈছে যেহেতু আমাৰ প্ৰথম মৌলটো ধৰ্ম 8 নম্বৰ মৌলটো ধৰ্মৰ লগত যেহেতু একে হয়, সেইকাৰণে এই সূত্ৰটো কি বুলি কোৱা হয়, নিউল্যান্স অষ্টক সূত্ৰ বুলি জনা যায়। নিউল্যান্স অক্টেভ ল অফ অক্টেভছ বুলি কোৱা যায়, নিউল্যান্স ল অফ অক্টেভছ। গতিকে আমাৰ ইয়াক অষ্টক সূত্ৰ, এইখানে অষ্ট মিন্স কি হ'ব, তাৰমানে 8। তাৰমানে 8 নম্বৰ এলিমেণ্টছে কি কৰে, বা 8 নম্বৰ মৌলই কি কৰে, তাৰ প্ৰথম মৌলটো ধৰ্মৰ সৈতে একে ধৰ্ম, একে প্ৰপাৰ্টি কি হয়, গুণাগুণবিলাক দেখুৱায়। সেইকাৰণে এই ধৰ্মটোক আমাৰ কি বুলি কোৱা হয়, যে নিউল্যাণ্ডৰ অষ্টক সূত্ৰ বুলিও আমাৰ কোৱা হয়, অষ্টক সূত্ৰ বুলি কোৱা হয়। গতিকে নিউল্যান্সে কেনেকৈ সজাইছিল, যে এই পাৰমাণৱিক ভৰবিলাকৰ বৰ্ধিত ক্ৰম অনুযায়ী যিটো কম আছে তাৰপিছতো বেছি হ'ব। যেনেকৈ হাইড্ৰজেনত কম আছে, তাৰপিছত লিথিয়ামত আছে বেছি, লিথিয়ামতকৈ আকৌ বেৰিয়ামত বেছি, বেৰিয়ামতকৈ বৰণৰ বেছি, বৰণতকৈ আকৌ কাৰ্বনৰ বেছি, কাৰ্বনতকৈ নাইট্ৰজেনৰ বেছি। এনেকৈ লাহে লাহে আমাৰ কি হৈছে, বাঢ়ি গৈ আছে কি পাৰমাণৱিক ভৰ, আৰু লাহে লাহে এইটো কি হৈছে, সেইফালে সোঁফাললৈ গৈ আছে। এনেকৈ আমাৰ কি, কিন্তু আমাৰ নিউল্যান্সে এই 56টা এলিমেণ্টছৰ মৌলৰ প্ৰত্যেকটো মৌলকে কি হৈছিল, এই হিচাপে সজাইছিল, এৰেঞ্জ কৰিছিল। গতিকে এয়া আছিল আমাৰ কি, নিউল্যান্সৰ অষ্টক সূত্ৰ বুলি কোৱা হয়, অষ্টক সূত্ৰ। এতিয়া আমি আহোঁ, এই নিউল্যান্সৰ আমাৰ কি আছিল, কিছুমান আমাৰ সীমাবদ্ধতা আছিল। যে নিউল্যান্সৰ সীমাবদ্ধতা,
লেন্সৰ সীমাবদ্ধতা লিমিটেশন অফ নিউল্যান্ডছ ল অফ অক্টেভ ইয়াৰ সীমাবদ্ধতাটো কি আছিল ইয়াৰ আমাৰ কি আছিল তিনিটা সীমাবদ্ধতা আছিল কিমানটা সীমাবদ্ধতা তিনিটা এই প্ৰথম সীমাবদ্ধতাটো আছিল যে এই নিউল্যান্ডছে যেটো আমাৰ অষ্টসূত্ৰ যেটো দিলে যে প্ৰথম जोर पर आमी आरम्भ नकरो किय 8 नम्बर मौलटोए की करब तार हे आगर मौलटो धर्म देखुवाय এই নিয়মটো অষ্টসূত্ৰটো আমাৰ কি হৈছিল অকল আমাৰ কেলছিয়ামলৈকে কি আছিল প্ৰযোজ্য আছিল কেলছিয়ামলৈকে এইটো আমাৰ প্ৰযোজ্য হৈছিল আৰু কেলছিয়ামৰ পিছৰ যিবিলাক আমাৰ মৌল আছিল সেই মৌলবিলাকে আমাৰ এই অষ্টসূত্ৰবিলাক দেখুৱা নাছিল means কি আছিল যে এই ক্যালসিয়ামৰ পিছৰ বিলাকে 8 নম্বৰ মৌল বিলাকে কি কৰা আছিল এই প্ৰথম মৌলটো ধৰ্মৰ লগত একে পোৱা নগৈছিল গতি এইটো কি আছিল তেখেতৰ প্ৰথম সীমাবদ্ধতা আছিল যে এই যেটো আমাৰ কি হয় অষ্টসূত্ৰ জানে 8 নম্বৰ ই মৌলটোৱে কি কৰে প্ৰথম মৌলটো যেটো ধৰ্ম একে দেখুৱায় কিন্তু আমাৰ এইটো আমাৰ ক্যালসিয়ামলৈকেহে আমাৰ কি আছিল প্ৰযোজ্য আছিল ক্যালসিয়ামৰ পিছৰ বিলাকে কিন্তু এই ধৰ্মটো দেখুৱা নাছিলে আকৌ আমাৰ 2 নম্বৰ যদি আমি কওঁ নম্বৰ 2 নম্বৰত আমাৰ কি সীমাবদ্ধতা আছিল কি পইণ্টত আছিল এই নিউল্যান্ডছে অলপ বেছিকে কৈ দিলে যে এতিয়া আমাৰ প্ৰকৃতিত আমাৰ কিমানটা মৌল আৱিষ্কৃত হৈছে যে 56টা মৌল আৱিষ্কৃত হৈছে কলে যে এই প্ৰকৃতিত আমাৰ কি হয় মূৰ তাৰমানে এই 56 মৌলাই আছে আৰু ভৱিষ্যতত এই প্ৰকৃতিৰ পৰা আৰু ইয়াতকৈ কোনো ধৰণৰ বেছি মৌল আৱিষ্কৃত নহয় কি নহয় যে এতিয়া প্ৰকৃতিত আমাৰ কি আছে 56টা মৌল আছে আৱিষ্কৃত হৈছে পিছলৈ কিন্তু ইয়াতকৈ বেছি আৰু মৌল আৱিষ্কৃত আমাৰ প্ৰকৃতিৰ পৰা আৱিষ্কৃত নহয় কেতিয়াও নহয় এই কথাটো কৈছিল কিন্তু আজি আমি দেখা পাইছো 56টা মৌল হৈ থকা নাই তাৰ ওপৰত আমাৰ তাতকৈ আৰু বেছি মৌল কি হৈছে আমাৰ এতিয়া আমি আৱিষ্কৃত হৈছে যাই এতিয়া আমাৰ কিমান পাইছেহি 118টা এলিমেন্টস কি হল আৱিষ্কৃত হৈ গল নিশ্চয় বুজি পাইছে গতি এইটো আছিল তেখেতৰ কি দ্বিতীয় নম্বৰ এটা মানে দুখ তাৰ মানে দ্বিতীয় নম্বৰ তেখেতৰ সীমাবদ্ধতা তেতিয়ালে তৃতীয় নম্বৰ সীমাবদ্ধতাটো কি কৈছিল নিউল্যান্ডছে দেখা যায় যে আমাৰ এই মৌলবিলাক যেতিয়া আমাৰ সজাইছিল পিছলৈকে সেই মৌলবিলাকক দেখা যায় যে একেটা স্থানত দুটা মৌল কেতিয়াবা ভৰোৱা দেখা গৈছিল একটা স্থানত কি কৰিছিল দুটাকে মৌল ভৰাইছিল আৰু কেতিয়াবা দেখা যায় একে গুণ নথকা একে ধৰ্ম নথকা মৌলবিলাকো একেলগে ৰাখা হৈছিল গতি আমাৰ একে ধৰ্ম থকা মৌলবিলাকহে আমি এটা গ্ৰুপত এটা স্তম্ভত আমি ৰাখিব লাগে বা ৰাখা হয় কিন্তু দেখা গৈছিল যে নিউল্যান্ডছৰ পিছলৈকে এইকেইটা ঠিকে আছে ক্যালসিয়ামলৈকে পিছলৈকে দেখা যায় কিছুমান মৌল আমাৰ কি কৰা হৈছে দুটা মৌল একেটা স্থানত স্থান দিয়া হৈছে আৰু একে ধৰ্ম নেদেখুৱা মৌলবিলাককো একেটা স্থানতে দেখা যায় যে স্থান দিয়া হল গতি এইটো আছিল তেখেতৰ কি হল আমাৰ তৃতীয়টো সীমাবদ্ধতা গতি এইটো আমাৰ বহুত ইম্পৰ্টেন্স দৰকাৰী কথা যে নিউল্যান্ডছৰ সীমাবদ্ধতাটো কি আৰু নিউল্যান্ডছৰ কি হয় অষ্টসূত্ৰটো কি গতিকে মই ভাবো আপোনালোকে নিশ্চয় ভালকে বুজি পাইছে কথাষাৰ গতিকে আপোনালোকে মনোযোগ দি চাব আৰু আপোনালোকে যে নতুন আহিছে মোৰ ভিডিঅ'ত নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ